2024 বৰ্ষত পাছ কৰা সমূহ ছাত্ৰ ছাত্ৰীৰ HS ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ প্ৰচেছটো কমপ্লিট হৈছে আৰু এডমিশ্যনো হৈ গৈছে। মই এটা কথা তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়েৰত উঠিছা, এই ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে তোমালোকৰ মনত এই ভাৱটো যাতে আহিব নালাগে তাৰ ওপৰত তোমালোকে গুৰুত্ব প্ৰদান কৰিবা। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই সৰ্বপ্ৰথম এটা কথাই ক'ম, যদি এনেকুৱা ভাৱ তোমালোকৰ মনত আহে তেনেহ'লে কিন্তু তোমালোকৰ জীৱনটো বহুত কষ্টকৰ হ'ব। কাৰণ তোমালোকৰ মনত এটা ভাৱ আহি আছে যে আমালোক ক্লাছ 10 বা ক্লাছ 9, 8 এইবিলাকতো ভালকৈ পঢ়িলোঁ, কিন্তু ক্লাছ 11ত অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰত আমালোক জানো যে ৰেষ্ট ইয়াৰ। তোমালোকৰ মনত কিন্তু এই প্ৰশ্ন এটা আহি আছে যে ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ নেকি? যদি তোমালোকে ভাবা যে ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ, তেন্তে বহুত এটা ডাঙৰ ভুল কৰিবা। মই মানো যে HS ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ হয়, কিন্তু ছাত্ৰ ছাত্ৰীৰ যিটো অৱস্থা হৈ আছে মেবি এইটো চেঞ্জ কৰি দিয়া হ'ব, ফাৰ্ষ্ট ইয়েৰতো ফেইল কৰি দিয়া হ'ব, মেবি হ'ব পাৰে। কাৰণ তোমালোকৰ যিবিলাক ছিনিয়ৰ আছে তেওঁলোকৰ লগত কথা পাতিবা। তেওঁলোক যদি তোমালোকক কয় যে HS ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ, তেন্তে নামানিবা। কোনজনে ক'ব? যিজনৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট নাই তেওঁৱে তোমাক ক'ব যে HS ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ। যদি ৰেষ্ট ইয়াৰ বুলি ভাবা তেন্তে তোমালোকৰ পঢ়াত বহুত ধৰণৰ প্ৰভাৱ পৰিব। HS ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ একো নহ'ব, যেনে তেনে পাছ কৰিলে হ'ল, যেনে তেনে পাছ কৰি দিবই তোমালোকক, টিচাৰে যেনে তেনে পাছ কৰি দিলে। কিন্তু তোমালোকৰ লছ হ'বগৈ ছেকেণ্ড ইয়াৰত। কাৰণ ছেকেণ্ড ইয়াৰৰ বহুকেইটা অধ্যায় এই ফাৰ্ষ্ট ইয়াৰৰ কিতাপসমূহত সোমাই আছে। বহুত কথা যিবোৰ অলপমান ভাল পঢ়া শুনাত আছে ছেকেণ্ড ইয়াৰত তোমালোকৰ ছিনিয়ৰ হয়, তেওঁলোকৰ লগত কথা পাতিবা, তেওঁক সুধিবা যে তোমালোকৰ অৱস্থা এতিয়া কেনেকুৱা হৈ আছে। গতিকে তেওঁ মই 100% শ্বেয়ৰ দিম যে তেওঁ ক'বই লাগিব যে মই HS ফাৰ্ষ্ট ইয়েৰত যিটো ভুল কৰিছোঁ সেইটো যাতে ভুল তোমালোকে নকৰা, এনেকৈ ক'বই লাগিব। কাৰণ HS ফাৰ্ষ্ট ইয়েৰ ৰেষ্ট ইয়েৰ বুলি ধৰে, ময়ো ক'ম যে HS ফাৰ্ষ্ট ইয়েৰ ৰেষ্ট ইয়েৰ, কিন্তু ৰেষ্ট ইয়েৰ বুলি ধৰি তোমালোকে পঢ়া নকৰিবা, কেৱল মাত্ৰ ৰেষ্টেই কৰি যাবা। সেই ৰেষ্ট কৰাৰ ফলত তোমালোকৰ ছেকেণ্ড ইয়েৰত গৈ কষ্ট হ'ব। গতিকে ছেকেণ্ড ইয়েৰত ৰিজাল্ট যদি বহুত ভাল কৰিব বিচাৰা, বহুত ভাল, তেন্তে HS ফাৰ্ষ্ট ইয়েৰত তোমালোকৰ মনোযোগ দি পঢ়িবই লাগিব। ঠিক আছে, মনোযোগ দি পঢ়িবই লাগিব। মনোযোগ দি পঢ়িলেহে HSত তোমালোকৰ ৰিজাল্টটো বহুত ভাল হ'ব। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ ক'ম, তোমালোকে HS ফাৰ্ষ্ট ইয়েৰক ৰেষ্ট ইয়েৰ বুলি নাভাবিবা। ৰেষ্ট ইয়াৰ বুলি ভাবিলে তোমালোকৰ অলপমান অসুবিধা হ'ব, অলপমান মানে ভালেমান অসুবিধা হ'ব ক্লাছ ছেকেণ্ড ইয়েৰত গৈ। HS ফাৰ্ষ্ট ইয়েৰত একো গম নাপাবা। ঠিক আছে, কাৰণ ফাৰ্ষ্ট ইয়েৰত গৈ যেতিয়া তোমালোকক তোমাৰ টিচাৰে অলপমান বেছিকৈ পঢ়াৰ জোৰ দিব, তেতিয়া তুমি নিজে মনত প্ৰশ্ন কৰি থাকিবা যে মই HS ফাৰ্ষ্ট ইয়েৰত কৰিছোঁ কি? এইবোৰতো HS ফাৰ্ষ্ট ইয়েৰত আছিল, গতিকে যদি HS ফাৰ্ষ্ট ইয়েৰত আছিল মই পঢ়া নাই কিয়? ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কিন্তু তোমালোকৰ সময়টো পাৰ হৈ যোৱাৰ। গতিকে সময় পাৰ হৈ গৈ হৰিৰ নাম লৈ একো লাভ নাই, সময় থাকোঁতে হৰিৰ নাম ল'বা। ঠিক আছে, সেইকাৰণে মই তোমালোকক আগন্তুকভাৱে কৈ দি আছোঁ HS ফাৰ্ষ্ট ইয়েৰত তোমালোকে ৰেষ্ট ইয়াৰ বুলি নাভাবিবা। ৰেষ্ট ইয়াৰ বুলি নাভাবি তোমালোকে মনোযোগ দি পঢ়ি যোৱা। ঠিক আছে, মনোযোগ দি যদি পঢ়া তেন্তে ক্লাছ ছেকেণ্ড ইয়াৰত গৈ তোমালোকৰ বহুত সুবিধা হ'ব। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু তোমালোকক HS ফাৰ্ষ্ট ইয়েৰত আমালোক পঢ়োৱাৰ এইবাৰ ট্ৰাই কৰিম। ঠিক আছে।